নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শৰ্মাৰ পৰ্টেলৰ যি কলেজ সিলেকশ্যন বা কাৰেকশ্যন আছিলে সেই বিষয়ে নটিফিকেশ্যন আউট হৈছে। আপোনালোকে ইয়াৰ নটিফিকেশ্যনখন চাব পাৰিব। মই জনাই দিম সবিশেষ। নন চিউটি আৰু চিউটিৰ কাৰণে দুইটাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে। কোন তাৰিখৰ পৰা আপোনালোকে কলেজ সিলেকশ্যন কৰিব পাৰিব, কিমানখন কলেজ সিলেক্ট কৰিব পাৰিব সেইটো বিষয়ে জনাইছে। গতিকে আপোনালোকে চাব, ইয়াত টাইমলাইনখিনি দি দিছে, মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ টাইমলাইন ইউজি এডমিশ্যন 2025-26 লিখা আছে। নন চিউটি কাৰণে চাব, প্ৰথম যিসকলে চিউটি নাই দিয়ে তেওঁলোকৰ কাৰণে চাব 11 এপ্ৰিলত ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। 12 তাৰিখৰ পৰা 22 মে'ৰ ভিতৰত অৰ্থাৎ 10 দিন সময় দিছে আপোনালোকক কলেজ সিলেকশ্যন কৰিবৰ কাৰণে অৰ্থাৎ প্ৰগ্ৰেম সিলেকশ্যন কৰিবৰ কাৰণে। 12 তাৰিখৰ পৰা 22 মে'ৰ ভিতৰত আপোনালোকে প্ৰগ্ৰেম সিলেকশ্যন কৰিব লাগিব, অৰ্থাৎ কলেজ বা ইউনিভাৰ্চিটি সিলেকশ্যন কৰিব লাগিব। 23 তাৰিখৰ পৰা 25 মে'ৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিব। যদি আপোনাৰ কিবা ভুল হৈছিলে তেতিয়া আপুনি 23 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিব। 26ৰ পৰা 28ত স্ক্ৰুটিনি হ'ব। তাৰপৰা 29ৰ পৰা 1 জুনৰ ভিতৰত প্ৰিপেৰেশ্যন কৰা হ'ব মেৰিট লিষ্ট, আৰু 2 জুনৰ দিনা প্ৰথমখন মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। 4-5 জুনত এডমিশ্যন ল'ব লাগিব যিসকলৰ মেৰিট লিষ্টত নাম আহিব। 6 জুনত পুনৰ প্ৰিপেৰেশ্যন হ'ব মেৰিট লিষ্ট। 7 জুনত আকৌ পাব্লিছ হ'ব ছেকেণ্ড মেৰিট লিষ্ট। 9-10 এডমিশ্যন হ'ব। 11 পৰা 14 জুনৰ ভিতৰত আপোনালোকৰ স্পৰ্ট এডমিশ্যন হ'ব। 11 পৰা 14 জুনৰ ভিতৰত আপোনালোকৰ স্পৰ্ট এডমিশ্যন হ'ব, আৰু 1 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছসমূহ আৰম্ভ হ'ব। গতিকে আপোনালোকৰ যি প্ৰগ্ৰেম সিলেকশ্যন অৰ্থাৎ কলেজ সিলেকশ্যন বা ইউনিভাৰ্চিটি সিলেকশ্যন সেয়া 12 মে'ৰ পৰা 22 মে'লৈকে অনুষ্ঠিত হ'ব। তাৰপৰা চিউটিৰ কাৰণে কৈছে, চিউটিৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰেম সিলেকশ্যন হ'ব আপোনালোকৰ 5 তাৰিখৰ পৰা 13 জুলাইৰ ভিতৰত। কাৰেকশ্যন হ'ব 14 পৰা 15 জুলাইৰ ভিতৰত। 16 পৰা 18 জুলাইলৈ স্ক্ৰুটিনি হ'ব। তাৰপিছত আহি 19 জুলাইত প্ৰিপেৰেশ্যন হ'ব মেৰিট লিষ্ট। 21 পৰা 22 জুলাইত আপোনালোকৰ এডমিশ্যন হ'ব। 23 জুলাইত আকৌ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। 25 পৰা 26ত আপোনালোকৰ এডমিশ্যন হ'ব। 28 জুলাইত স্পৰ্ট এডমিশ্যন হ'ব চিউটিৰ কাৰণে। 29 পৰা 31 জুলাইৰ ভিতৰত চিউটি আৰু নন চিউটি দুয়োটাই আপোনালোকৰ কি হ'ব, স্পৰ্ট এডমিশ্যন হ'ব। ইয়াত চিউটিৰ কথা উল্লেখ কৰিছে যে চিউটি ৰিজাল্ট দিলেহে আপোনালোকৰ কি হ'ব, এইখিনি চেঞ্জিঙো হ'ব পাৰে চিউটিৰ কাৰণে। যদি আপোনালোকৰ চিউটিৰ ৰিজাল্ট যদি নিদিয়ে জুলাইৰ ভিতৰত তেতিয়াহ'লে টাইমলাইনখিনি চেঞ্জিং হ'ব বুলি উল্লেখ কৰিছে। তাৰপিছত আপোনালোকে এডমিশ্যন লোৱাৰ পিছত 1 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰত আপোনালোকে যি পেপাৰ আছে, কোৰ্চ আছে বা মেজৰ ল'ম বুলি ভাবিছে, মাইনৰ ল'ম বুলি ভাবিছে, সেইবিলাক আপোনালোকে চিলেক্ট কৰিব পাৰিব 1 পৰা 5 আগষ্টৰ ভিতৰত। তাৰপিছত আটাইতকৈ ডাঙৰ পইণ্টটো হৈছে আপোনালোকে এইবাৰ 10খন কলেজ বা ইউনিভাৰ্চিটি চিলেক্ট কৰিব পাৰিব। 10খন সৰ্বাধিক আপোনালোকে চিলেক্ট কৰিব পাৰিব কলেজ বা ইউনিভাৰ্চিটি। যিসকলে মাষ্টাৰ ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন একেলগে কৰিম বুলি ভাবিছে অৰ্থাৎ ইণ্টিগ্ৰেট কৰিম বুলি ভাবিছে তেওঁলোকে ইউনিভাৰ্চিটি চিলেক্ট কৰিব পাৰে আৰু কলেজো চিলেক্ট কৰিব পাৰে। আপোনালোকে 10খন সৰ্বাধিক কলেজ বা ইউনিভাৰ্চিটি চিলেক্ট কৰিব পাৰিব। এইখিনিতে এটা কথা উল্লেখ কৰোঁ, যিসকলে চিউটি দিছে তেওঁলোকে নন চিউটিটো এপ্লাই কৰিব পাৰিব, অৰ্থাৎ নন চিউটিৰ কাৰণেও তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। নন চিউটিৰ যোগেদিও এডমিশ্যন ল'ব পাৰিব আৰু তেওঁলোকে চিউটিৰ যোগেদিও ল'ব পাৰিব, অৰ্থাৎ দুইটাতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এতিয়া চিউটিত এপ্লাই কৰে তেতিয়াহ'লে আপুনি যদি নন চিউটিত এতিয়া এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে CUET টো এপ্লাই কৰিব পাৰিব, অৰ্থাৎ দুইটাতে আপোনালোকে এপ্লাই কৰিব পাৰিব।